আজিৰ পাঠ আৰু ব্যাখ্যা আমাৰ অকুলৰ ব্ৰজ আগমন। এই পাঠ কৰিব আমাৰ লখিমপুৰ জিলা শাখাৰ আমাৰ অতিকে শ্ৰদ্ধাৰ আমাৰ প্ৰসন্নমণি বৰা বাপজনা আৰু তেৰাই পাঠৰ হাত ধৰি আমাৰ ব্যাখ্যা এখন অলংকৃত কৰিব আমাৰ এই শিৰোমণি ভাগৱত চৰ্চা গ্ৰুপৰ আমাৰ জন্মদাতা দিলীপ বৰা বাপজনাই আজি ব্যাখ্যা এখন অলংকৃত কৰিব। গতিকে আমি পোনপ্ৰথমে আজিৰ পাঠৰ এখন অলংকৃত কৰা আমাৰ বাপজনাক আমি পাঠভাগ আগবঢ়াই নিবলৈ সেৱা ধৰিলো। কৃষ্ণ জয় গুৰু। কৃষ্ণ সমস্ত জনলৈ আমি ভক্তি ভৰা সেৱা জনাইছো। কৃষ্ণ কৃষ্ণ। পৰম ভক্তিভাজন শিৰোমণি ভাগৱত চৰ্চা গ্ৰুপৰ সঞ্চালক সত্ৰাধিকাৰ সভাপতি বাপকে প্ৰমুখ কৰি উদ্যোক্তা মণ্ডলী ভাৰতবৰ্ষ তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা থকা কৃপালু শ্ৰোতাৰূপী বাপাই সমস্ত আজিৰ মধ্যমণি অসমৰ সামাজিক মাধ্যমৰ যোগেদি আধ্যাত্মিক জগতখনক ভাৰতবৰ্ষ তথা বিশ্বৰ পটভূমিত আধ্যাত্মিক ৰস পিপাসুসকলক জনমানসৰ কাষ চপাই দিয়া ইতিমধ্যে 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পন্ন কৰা জনপ্ৰিয় আধ্যাত্মিক ইউটিউবাৰ সুকণ্ঠশিল্পী সুসংস্কৃতিৰ এটি সত্তা তথা মহাভাগৱত পাঠক কালিন্দী ভুমৰা ইউটিউব চেনেলৰ অধিকাৰী প্ৰসন্নমণি বৰা বাপজনা আজি আমাৰ পাঠক গ্ৰুপত সেৱা জনাইছো। কৃষ্ণ কৃষ্ণ। সবাৰ শ্ৰীচৰণত ভক্তি ভৰা সেৱা নিবেদন কৰি এগৰাকী মহাপুৰুষৰ বাণীৰে আমি আজি আৰম্ভণি দিশলৈকে আগবাঢ়িম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম। যাৰ ৰাম কৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি পাৱে পৰ পদ পাপি যত সদানন্দ সনাতন নয়ন কৃষ্ণক সদা উপাসনা কৰো হৃদয়ত ৰাম উপাসক হৃদয়ত হৰি ৰাম কৃষ্ণ। সমস্ত চৰণৰ সেৱা জনাই আমি আৰম্ভণিলৈ আগবাঢ়িছো। কৃষ্ণ হৰি হৰি ৰাম ৰাম কৃষ্ণ গুৰু হৰি রাম হরি রাম ও নমো ভগবতী বাসুদেবা जन्मादेशयतु अन्मया इतरत
চাৰিথে সভিজ্ঞ চৰা তেনে ব্ৰহ্মহিত যদি কবয়ে মৈহন্তি অচ্ছুৰয় তেজুৱাৰী মৃদং যথা বিনিময় মাত্ৰ তিসৰ্গো অমৃষা ধন্না সেনা সদা নিরস্ত কুহকাং সত্যং পরম ধীমহি ধর্ম বৃজ্জিত কৈতবু অত্র পরম নির্মাচরণং চতং वेदं वास्तवमत्र वस्तु शिवदं त्रपत्रयोन्मूलनं श्रीमत भागवत महामुनि कृते किंवा परैरीश्वर सद्दुहित वर्तते अत्र विधिभिः सुसुभिताचरा निगम कल्पतरुर्गलितं भद्रं सुखमुखद्रामृतं द्रवसंयुतं प्रियत भागवता रसमानयं मोहरसिका भुवि भावुका हरिरा प्रियत भागवत रसमालयं मोहरसिका भुवि भावुका हरि राम राम कृष्ण हरि हरि ओ ना কৃষ্ণ कृष्ण किफाल बाबा कमिया অপুৰৰ ব্ৰজ আগমন ছবি কৃষ্ণ হুকনি গদতি ৰাজা শুনা কথা আতপৰে কৃষ্ণ ভকত তুমি আতি কংসৰ পাঞ্চনি পাই অকুৰৰ নিদ্ৰা নাই মথুৰাতে বংশী হিতুৰাতি প্ৰভাততে চুৰি ৰথ ধৰিলা ব্ৰজৰ পথ হৰি স্মৰি কৰণ হৰি উপজিল প্ৰেম ভাৱ শিহৰিল সৰ্বগাঁও জান্ত মনে কৰি বিমৰি ৰাম আচৰিলো কিনো তপ জপ যজ্ঞ ব্ৰত দান দিলো কিবা বিশিষ্ট বিৰিপক
কোনোবা পুণ্যৰ ফলে আজি গয়ায় বিকলে হৈ চকু দেখিব কৃষ্ণক ৰাম কৃষ্ণ দৰ্শন মোৰ পৰম দুৰ্লভ দেখো বিষয়ত আছো অহংকাৰ ক্ষুদ্ৰত জনম যাৰ বেদ উচ্চাৰণে তাৰ নাহি যেন একোই অধিকাৰ কৃষ্ণ মাধৱ কৃষ্ণ জয় গুৰু শংকৰ পৰম ভক্তিভাজন শিৰোমণি ভাগৱত চৰ্চা গ্ৰুপৰ সভাপতি বাপজনা সঞ্চালক বাপজনা মুখ্য উপদেষ্টা বাপজনাকে প্ৰমুখ কৰি উপদেষ্টা মণ্ডলী সমূহ উদ্যোক্তাসকল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত থকা বাপ বান্ধৱ আই মাতৃ সমন্বিতে দুইজনা সত্ৰাধিকাৰ বাপ আৰু আজিৰ মধ্যমণি আমাৰ বাটৰ আসন অলংকৃত কৰা বৰা বাপজনা সমস্তৰে চৰণত আমি ভক্তি ভৰা শ্ৰদ্ধা ৰূপা নিবেদিছো আৰু আজি হঠাতেই আমাৰ পাঠ আৰু পৰ্যালোচনাৰ সংযোগকাৰী গীতা এগৰাকীয়ে প্ৰভাতী বেলাতে আমাৰ আহ্বান কৰিলে যে কিছু ঈশ্বৰৰ কথা আজি একেলগে চৰ্চাৰ লক্ষ্যৰে আৰু আমাৰ কৃপালু বাপজনাকো বিভিন্ন ব্যস্ততাৰ মাজতেই আমি নিমন্ত্ৰণ জনোৱা হ'ল আৰু তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে বৰ সুন্দৰকৈ পাঠৰ আসন অলংকৃত কৰি পাঠভাগ আগবঢ়াই গৈছে পাঠৰ স্বকীয়তাটোত ৰাখি এটি সুন্দৰ সুৰেৰে গতিকে সকলোৰে চৰণত ভক্তি ভৰা সেৱা জনাই আমি আগবাঢ়িছো কিছু চৰ্চাৰ লক্ষ্যৰে ইয়াত কিবা ভুল ভ্ৰান্তি হলে আপোনাক সবে নিজ গুণে মৰিখন কৰিব কৃষ্ণ এতিয়া আমি প্ৰত্যেকে এটা কথা উপলব্ধি কৰিব লাগিব যে এয়া ভাগৱতৰ দশম স্কন্ধৰ আদিচোৱা কংসৰ নিৰ্দেশত অসুৰৰ কৃষ্ণক আনিবলৈ ব্ৰজলৈ আগমন কথা হল কি যদিও পৃথিৱীত দুটা শক্তি আছে এটা ভাল আৰু এটা বেয়া এটা আন্ধাৰ এটা পোহৰ এতিয়া পোহৰৰ বিশুদ্ধতা আৰু পবিত্ৰ সত্যতাক উপলব্ধি কৰিবলৈ হলে কিছু হলেও আমি আন্ধাৰৰ তৃপ্ততাৰ সন্মুখীন হবই লাগিব গতিকে এই দৰ্শনটো আমাক এটা কাহিনীৰ যোগেদি আজি জনাবলৈ যত্ন কৰিছে যে আপোনালোকে চাওক যে কংস যিজনে উঠোতে বহোতে খাওঁতে শুওঁতে দিনে ৰাতিয়ে প্ৰতিটো ক্ষণতে দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত তেওঁৰ মৃত্যু দেখি থাকে আকাশীবাণী অনুসাৰে সেইজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ কৰ্ম আঁচনিৰে কৃষ্ণক ধ্বংস কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি বিফল হৈছে আৰু এতিয়া তেওঁ কৃষ্ণক নিমন্ত্ৰণ কৰিবৰ কাৰণে এনেকুৱা এজন ব্যক্তিক প্ৰক্ষেপ কৰিছে যে কংসৰ লক্ষ্যটো অসৎ আৰু নিৰ্দয় হলেও কিন্তু যাৰ হাতত সেই উদ্দেশ্যটো পৰিল সেইজন সৎ দয়ালু আৰু এজন পুৰতাবিহীন মহাসাধু যাৰ নাম অসুৰ অসুৰ মানে যাৰ মনত পুৰতা নাই কপটতা নাই
গতিকে তেনেকুৱা এজন ব্যক্তিক কংসই ব্ৰজলৈ প্ৰক্ষেপ কৰিছে, যাবলৈ নিৰ্দেশনা দিছে। গতিকে ফুকনি গদতি ৰাজা শুনা কথা আঁতৰ অনন্তৰে অৰ্থাৎ মহামুনি শুকদেৱে পৰীক্ষিত ৰজাক কৈছে যে হে ৰাজন, ইয়াৰ পিছত কি হল তোমাক মই একেৰাহে কওঁ শুনা, যিহেতুকে এই কথাখিনি সকলোকে কব নোৱাৰো, যিহেতু তুমি কৃষ্ণৰ পৰম ভকত, গতিকে কৃষ্ণৰ ভকত হিচাপে তোমাক মই এই কথাখিনি অৱতাৰণা কৰিম। যে ভাগৱতৰ কথা আপুনি আমি জানিলেও বুজিলেও সকলোৰে আগত কব নালাগে। কাৰ আগত কব নালাগে? যি অপাত্ৰ। যেনে ফুটা কলহত যদি পানী ভৰাও তলফালেদি পানী পৰি যাব, ফুটা বস্তা এটাত যদি আমি ধান চাউল ভৰাও তেতিয়াহ'লে পৰি যাব। ঠিক তেনেকৈ আপুনি আমি প্ৰদান কৰা ভাগৱতমুখী কৃষ্ণৰ যি তত্ত্ব, এয়া যদি আমি অপাত্ৰত দিওঁ, তেওঁ যদি গ্ৰহণ নকৰে, তেতিয়াহ'লে আমাৰ কি হব? সেইটো আমি অপৰাধত পতিত হব লাগিব। আৰু সেইকাৰণে এই ভাগৱতৰ যোগেদি সৃষ্টি হোৱা, ভাগৱতৰ যোগেদি ভগৱন্তৰ মুখেৰে নিগৰিত হোৱা নাম বস্তু সদায় উপযুক্ত পাত্ৰত দিয়াৰ যি তথ্য, সেয়া আমাক ভাগৱতৰ ইতিহাসে সুন্দৰকে প্ৰদান কৰিছে আৰু আমাকো সেইটোহে কৰিবলৈ কৈছে। এতিয়া ভাগৱতৰ ৰস শুকদেৱে প্ৰদান কৰা পাত্ৰটো কোন? ৰজা পৰীক্ষিত, যিহেতুকে তেওঁ কৃষ্ণৰ পৰম ভকত। গতিকে কৈছে যে কংসই নিৰ্দেশনা কৰা শুনিয়েই অসুৰৰ মনটো উগুল থুগুল হল আৰু তেওঁ সেইদিনা মথুৰাতে ৰাতিটো কটালে। বাট চাই আছে ৰাতি কেতিয়া পুৱাই, কেতিয়া কলৈ যাব পাৰো, ব্ৰজলৈ মই যাত্ৰা কৰিব পাৰো। গতিকে সেই লক্ষ্যৰে অসুৰ মথুৰাতে সেইদিনা ৰাতিটো কটালে বুলি কৈছে। কথা হল কি, যে সেইজনহে কৃষ্ণৰ ওচৰলৈ যাব পাৰে যিজনে কুৰতাবিলাকক সম্পূৰ্ণৰূপে ক্ৰোধ, লোভ, মোহ, অহংকাৰ, পৰশ্ৰীকাতৰতা, হিংসা এইবিলাকক যি সম্পূৰ্ণৰূপে বিসৰ্জন দি যিজনে কৃষ্ণৰ নামৰ ৰস নিজৰ চিন্তনেৰে মন্থন কৰিব পাৰে, সেইজনেহে কৃষ্ণক দৰ্শন কৰিব পাৰে। এয়া আমাক আজি পাঠে সুন্দৰকৈ সিদ্ধান্ত দিছে। গতিকে এওঁ মথুৰাত থাকি কৃষ্ণৰ ৰস সুন্দৰকৈ মন্থন কৰিছে, যাৰ কাৰণে সেই মন্থনে তেওঁক পুণ্য দিছে। আৰু সেই পুণ্যৰ বলত ভগৱন্তৰ বিস্ময়কৰ লীলাৰ কৃপাতেই, যিহেতুকে সমস্ত জগতৰ নিৰন্তা মাধৱ, সেইটো কংসই সেই লীলাৰ পাকচক্ৰত পৰি বিভিন্ন ব্যক্তি আছিলে, কংসৰ তাত মানুহৰ অভাৱ নাছিলে, তথাপিতো কৃষ্ণৰ এই অলৌকিক লীলা কাৰ্যৰ যি পাকচক্ৰ, ইয়াত পৰি অসুৰক বাচিবলৈ বাধ্য হৈ গল। গতিকে তেওঁ কৃষ্ণৰ ৰস মন্থন কৰি পৰৱৰ্তী সময়ত সেই কৃষ্ণ থকা স্থানলৈ সেই ব্ৰজলৈ যাবৰ কাৰণে তেওঁ যাত্ৰা আৰম্ভ কৰিছে। আৰু মনতে ভাবি গৈছে কি বুলি, যে কৃষ্ণ দৰ্শন ইমান সুলভ নহয়, ইমান সহজ নহয়। গতিকে এই দুৰ্লভ কৃষ্ণ দৰ্শন এই চকুকেইটাই আজি আমি চাব পাৰিম। গতিকে এয়া কিমান পুণ্য। হয়তো তেওঁ এইটো নিজৰ বিশ্বাসৰ চিন্তনেৰে কৈছে, তপ জপ যোগ যজ্ঞ স্নান দান তীৰ্থ, হয়তো বিশিষ্ট বিপ্লৱ কিবা দান দিছিলো, সেই সময়ত যুগ ধৰ্ম আছিল যিহেতুকে সেই সমূহ। গতিকে এনেকুৱা কিছু পুণ্যই চাগে মোক কৃষ্ণ দৰ্শনলৈ আজি যাত্ৰা কৰাৰ কৃপা কৰিলে। এই দুটা চকুৰে কৃষ্ণক দেখাৰ যিটো দুৰ্লভ কৃপা, এয়া চাগে এই পুণ্যই মোক সহজ কৰি তুলিলে। এয়া হল অসুৰৰ মনৰ ভাৱনা। গতিকে এই কথাটো আমি প্ৰত্যেকে এনেধৰণে অনুভৱ কৰিব লাগিব। আমাৰ বহুতৰে মনত প্ৰশ্ন আহিব যে অসুৰে যে কংসৰ নিৰ্দেশন কৃষ্ণ দৰ্শনলৈ সুবিধা পালে, এতিয়া আপুনি আমি পাম নে নাপাম? আমিও কৃষ্ণ দৰ্শন পাম। কেনেকৈ পাম? ভাগৱতৰ 2য় স্কন্ধই কৈছে যে অসুৰে যেনেকৈ কৃষ্ণ দৰ্শন পাবলৈ সক্ষম হল কংসৰ নিৰ্দেশত, আপুনি আমিও পাব পাৰিম। কেনেকৈ পাব পাৰি চাব। বিবেচিত
কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰে হে পাদ পদ্ম মৰিবে মনত। আমি যেতিয়া আমাৰ চিত্তটো কৃষ্ণৰ গুঞ্জক নাম কীৰ্তনত দি দিম, তেতিয়াই সেই যিটো ভাগৱতত অংকিত ৰূপ, সেই ৰূপটো আমাৰ মনলৈ আহি যাব। আৰু সেই মনোদৃষ্টিৰ দ্বাৰা কলিৰ ভকতে কৃষ্ণক দৰ্শন পাব। চৰ্ম চকুৰ দ্বাৰা এই কৃষ্ণৰ ৰূপ দেখাটো কলিৰ লোকৰ কাৰণে সম্ভৱ নহয়। কিয়নো এইটো বহুতে কয়, আমাৰ সগুণ মাৰ্গত বিশ্বাস যিসকলে এনেকুৱা কিছুমান মতবাদ কৈ দিয়ে যে আমি কৃষ্ণক দেখিছো, এনেকুৱা কিছু ভকত আছে, মই তাকো সমালোচনা কৰা নাই। বহুতে কয় যে আমি কৃষ্ণক ৰাতি 3টা বজাত আমি গা ধোৱা, আমি খাদ্য খাওঁ, তেওঁলোকৰ এইটো বিশ্বাস। কিন্তু আমাক ভাগৱতে কৈ থোৱাৰ উপৰি মহাপুৰুষে কৈ গৈছে যে অব্যক্ত ঈশ্বৰ হৰি, কলি যুগত ভগৱান কেতিয়াও ব্যস্ত নহয়। এইটো হল সগুণ মাৰ্গীসকলৰ এটা পুৰাণৰ বিশ্বাসৰ মানে আলমত কৰা তেওঁলোকৰ এটা ধাৰণাহে মাত্ৰ। কিন্তু কৃষ্ণক এই চৰ্ম চকুৰে এইকাৰণে দেখিবলৈ, কৃষ্ণৰ যিটো ৰূপ, কৃষ্ণৰ যিটো অৱয়ব, সেইটো চৰ্ম চকুৰ সত্যৰ বাহিৰত। চৰ্ম চকু, আপোনাৰ চকুৰে যদি ঘপককে যদি কৃষ্ণক দেখি যায়, চকু মেলি থকা অৱস্থাত আপুনি ৰৈ থাকিব নোৱাৰিব। যেনেকে সূৰ্যটো হাতেৰে চুই চোৱাটো সম্ভৱ নহয়, ঠিক তেনেকে কৃষ্ণৰ ৰূপৰ যিটো চমকতা, সেই চমকতাটো চৰ্ম দৃষ্টিয়ে সহিব নোৱাৰে এই কলিৰ লোকসকলে। সেইকাৰণে ভগৱন্তক দৰ্শন কৰিবলৈ আমাক কি দিছে? অন্তদৃষ্টি দিছে। অন্তদৃষ্টিয়েহে কৃষ্ণক দৰ্শন কৰাটো আমাৰ দ্বাৰা সম্ভৱ, যিটো এতিয়া অসুৰে চাবলৈ গৈ আছে। গতিকে কৈছে বিষয়ত পৰি অহংকাৰী সকলে হয়তো কৃষ্ণক দৰ্শন লাভ কৰিব নোৱাৰে। বেদ মাৰ্গত থাকি বেদ পঢ়ি বেদৰ কথাখিনি অধিকাৰ কৰাৰ পিছতো এই কৃষ্ণ দৰ্শনটো সম্ভৱ নহয়। তেনেস্থলত আমি আজি সেই দৰ্শন কৰিবলৈ গৈ আছো, তেওঁ মনতে সেয়া সপোনে বাস্তৱ হব নোৱাৰা হৈ পৰিছে। গতিকে এইখিনিলৈকে আমাৰ পদই আজি জনাইছো। আৰু ইয়াৰ পিছত শুনিম কৃষ্ণ। কৃষ্ণ দৰ্শন জানো হুইবে অধমৰ মূৰ হৃদয় উল্লাস আতি কৰো ইটো কাল নদী মাজে ভাসি যায় জীৱ যত তাৰো মাজে মাজে কতুতৰো এতেকে জানিলো মোৰ অমঙ্গল নষ্ট ভূইল হইব আজি জন্ম ৰসাফল আজি এই মাথে মই কৰিব প্ৰণাম পুৰি মাধৱ
রাম কংখে কিনো কৃপামুক কৰিলে ক পথাই আজি দেখিবহু কৃষ্ণৰ চৰণ যাৰ নখ কান্তি স্মৰি সংসাৰক গৈল তৰি অম্বৰীশ আদি ৰাজা গণ এ ৰাম জিতু পদ পংকজক পূজই ব্ৰহ্মা মহাদেৱ লক্ষ্মী বৰ্ষন্ত প্ৰতিনিত সংসাৰতে সাৰ জানি ভকতে সততে সেউ গোপী কুশ কুমকুমেৰ ৰঞ্জিত কৃষ্ণ এতিয়া অসুৰে যাত্ৰা কৰি থাকোতে নিজকে দাস্য ভাৱনাৰে প্ৰকাশ কৰিছে যে মই এজন অধম, গতিকে মই এজন অধম হৈও আজি কৃষ্ণৰ দৰ্শন পাম, গতিকে মোৰ হৃদয় উল্লসিত হৈ উঠিছে। আমি আজি অসুৰৰ ভাৱনাটো প্ৰত্যেকে গ্ৰহণ কৰিবলৈ হলে প্ৰথম আমি ভগৱন্তৰ সেৱক হৈ আমি কেনেকুৱা কৰিব লাগিব, তেতিয়া ইয়াত কোৱা কথাখিনি আমাৰ উপলব্ধি কৰিবলৈ স্পষ্ট হব। আমাৰ ভাগৱতৰ সিদ্ধান্ত দিছে এৰা কপট এৰিয়া সাধুৰ সংগনয়া সাৱধান কৰি মন আনদে বচাৰি যিটো নৰ নাৰী কৃষ্ণক লৈলে যে আমি অসুৰে কংসৰ নিৰ্দেশত কৃষ্ণ দৰ্শনলৈ গৈ আছে, কেৱল অৰ্থগত কাহিনীটোকে যদি আমি কৈ যাওঁ, ইয়াৰ মূল বস্তুটো আমি অনুভৱ কৰিব লাগিব যে আমি অসুৰৰ ভাৱনাটোক আমাৰ জীৱনৰ আদৰ্শ হিচাপে ল'ব লাগিব। সেইকাৰণে আমি প্ৰথম কি কৰিব লাগিব, আমাৰ অসুৰৰ দৰে আমি প্ৰথম এৰিব লাগিব কপটতা, কৈছে কপটৰ এৰিয়া। আৰু আমি কি কৰিব লাগিব, কলিযুগৰ লোকসকলে আমি সাধুৰ সংগ ল'ব লাগিব। সাধু কোন? সাধু আমি সৃষ্টি কৰিব লাগিব। সাধু বুলি কোৱাৰ লগে লগে বহুতৰে ভ্ৰান্ত ধাৰণা হয়, তাৰমানে সাধু সংগ পাবলৈ হলে সদায় নামৰ অনুষ্ঠান হব লাগিব, ভাগৱতৰ অনুষ্ঠান হব লাগিব, তালৈ আমি যাব লাগিব, তেতিয়াহে আমি সাধু সংগ পাম বুলি বহুতে মনতে ভাবে। কিন্তু আপুনি সাধু সংগ পাবলৈ হলে সদায় অনুষ্ঠানলৈ যাবই লাগিব বুলি কথা নাই। আপুনি সাধু সংগ আপোনাৰ নিজৰ চিন্তনেৰে, আপোনাৰ কাৰ্যৰে সৃষ্টি কৰি ল'ব পাৰে। আপোনাৰ ঘৰখনৰ প্ৰতিজন সদস্যক যদি আপুনি আপোনাৰ জীৱনৰ একোজন সাধু বুলি ভাবি তেওঁলোকৰ দ্বাৰা সংগঠিত হোৱা পৰিয়ালটোক যদি আপুনি সাধু সংগ বুলি ভাবি লয়, তেতিয়া আপোনাৰ ঘৰখনেই সাধু সংগৰ এক উৎকৃষ্ট স্থান হৈ পৰিব। গতিকে এই কথাটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব।
আৰু আমি কি কৰিব লাগিব, অসততাক এৰিব লাগিব। সেইকাৰণে আমি নিজক সকলোতকৈ ডাঙৰ কৰাৰ যিটো অভ্যাস সেইটো ত্যাগ কৰি সকলোতকৈ আমি সৰু কৰিবৰ কাৰণে ভুল মানুহৰ স্বাভাৱিকতে হয়, ভুলে আমাক অভিজ্ঞতা দিয়ে, কিন্তু ভুল কৰি পেলাই কি নকওঁ কৰিব পৰাজনহে আচলতে প্ৰকৃত মহান ব্যক্তি। গতিকে আমাৰ সেই বস্তুটো থাকিব লাগিব, তেতিয়াহে সাধু সংগৰ মহিমা বুজি পাব। গতিকে সমস্তকে বাদ দি এক কৃষ্ণক সেৱা কৰিব পৰা যিটো মনোবৃত্তি, সেই মনোবৃত্তিটো থাকিব লাগিব। তেতিয়া এই অসুৰে যিখিনি দেখুৱাইছে ইয়াত কাহিনীৰ যোগেদি সেই আদৰ্শটো আমি প্ৰতিষ্ঠা কৰিব পাৰিম। সেইকাৰণে কৈছে যে মই আজি হৃদয় বৰ উল্লাসিত হৈ পৰিছে, আপোনাৰো হৃদয় উল্লাসিত হৈ যাব। কলিযুগত কৃষ্ণ দৰ্শন ভকতৰ যোগেদি যেতিয়া পায়, সেইকাৰণে ভকতি অন্তৰ্নিহিত হৈ থকা, নাম সংযোজিত হৈ থকা এনেকুৱা স্থানলৈ গলে আপোনাৰ মনটো উল্লাসিত হৈ পৰিব। সেইকাৰণে আমাক সিদ্ধান্ত দিছে, 4জন মানে সন্যাসীৰ যি পৰামৰ্শ আছিলে নাৰদক দিছিলে, সেই পৰামৰ্শ পাই নাৰদে বৃদ্ধা মাতৃৰ সৰ্পদংশনৰ মৃত্যুৰ পিছত উত্তৰ দিশত ভ্ৰমণ কৰি গৈ অস্ত্ৰৰ তলত বহি হৃদয়ৰ মাজত কৃষ্ণক চিন্তা কৰিল। আপুনি আমি কলিযুগৰ লোকসকল ইমানেই ভাগ্যৱান যে আমি সিমানখিনি কৰাৰ প্ৰয়োজন নাই। আমি ঈশ্বৰৰ আশ্ৰয়স্থলীত আজি এই ভাগৱতৰ অনলাইন অফলাইনৰ যোগেদি বৈ থকা সেই নাম সৰোবৰৰ মাজত আমি প্ৰত্যেকজন ব্যক্তিয়ে জিৰাবৰ কাৰণে জানিব লাগিব, তেতিয়াহে সেই অসুৰৰ আদৰ্শটো আমি অনুভৱ কৰিব পাৰিম। সেইকাৰণে তেওঁ এটা সুন্দৰ কথা কলে যে এই কাল নামৰ নদীখনত কি হয়, ভাৱভেদে কাৰ্যভেদে জীৱবিলাকৰ তাত বিলীন হৈ যায়। দেখুৱাই দিছে কোনোবাবিলাক জীৱ সেই কাল নামৰ নদীখনত উটি বাঢ়ি যায়, কোনোবা জীৱবিলাক সেই কাল নামৰ নদীখন তৰি গুচি যায়। এতিয়া বাবাই সমস্ত আমি এটা কথা উপলব্ধি কৰিব লাগে, এখন নদীলৈ মানুহ 3টা উদ্দেশ্যেৰে যায়। কোনোবা যায় মাছ ধৰিবৰ কাৰণে, কোনোবা যায় নদীখনৰ সৌন্দৰ্য পান কৰিবৰ কাৰণে, আৰু কোনোবাই নাও এখন লৈ পেলাই সেই নৈখন পাৰ হয়। এই 3 প্ৰকাৰৰ ব্যক্তি নদী যাত্ৰাৰ লক্ষ্যস্থান নিৰূপণ কৰা ব্যক্তিৰ প্ৰকাৰ হল এই 3টা। এতিয়া আধ্যাত্মিক দৰ্শনত যদি আমি চাওঁ, আমাৰ এই কাল নামৰ নদীখনলৈও জীৱবিলাক এই 3টা উদ্দেশ্যলৈ আহে। এতিয়া 1 নম্বৰ উদ্দেশ্য, নদীলৈ মানুহ কিয় যায় বুলি যদি কয়, বোলে মাছ ধৰিবলৈ যায়। এতিয়া আমিও সেই কাল নামৰ নদীখনত গৈ ৰাতিৰ পৰা দিনলৈকে, দিনৰ পৰা ৰাতিলৈকে কেৱল মাছ ধৰি আছো। মাছ ধৰি কোনোবাই খাইছে, কোনোবাই বেচিছে, তেনেকে চাব। এই নদীখনলৈ যোৱাৰ লগে লগে আমি 2টা মাছ পাওঁ। এই মাছ 2টাৰ নাম হল, এটা হল মদ, অৰ্থাৎ আমাৰ যিটো মদ ভাৱনা, আৰু এটা হৈছে আমাৰ অহংকাৰ। আৰু এই মদ আৰু অহংকাৰ আমি যেতিয়া নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰো, তেতিয়াহ'লে সেইটো ভক্ষণ কৰা বুজায়। আৰু এই মদ আৰু অহংকাৰ যদি আমি আমাৰ জীৱনৰ মাধ্যমেৰে, জীৱনৰ এটা প্ৰবৃত্তি বুলি ভাবি যদি আমি অন্যৰ ক্ষেত্ৰত প্ৰয়োগ কৰি দমন কৰিবলৈ চাওঁ, তেতিয়াহ'লে আপুনি আমি কাল নামৰ নদীখনত পোৱা সেই মদ আৰু মাচৰ্য নামৰ এই 2টা মাছ বা অহংকাৰ নামৰ এই 2টা মাছ আমি বিক্ৰী কৰা বুজাব। সেই 2টা কাম কিন্তু ভকতে নকৰে। আৰু এটা চাম যায় নদীখনৰ সৌন্দৰ্য পান কৰিবৰ কাৰণে এই কাল নামৰ নদীখনৰ সৌন্দৰ্য পান কৰে, অৰ্থাৎ অহংকাৰ মনত নাই, কিন্তু হৰি ভকতি কৰিব লাগে সেইটোও নাজানে। এনেকুৱা এচাম ব্যক্তিও আপুনি সমাজত পাব যে মানুহৰ জীৱনটো পাইছো যেতিয়া খাই বৈ জীয়াই থাকিব লাগে, ভালকে পঢ়া শুনা কৰিব লাগে, ঈশ্বৰৰ স্থানলৈ যাবলৈ নিবিচাৰে, ভকতৰ সংগ নিবিচাৰে, ভকতি নকৰে, কেৱল জীৱনটো ভোগ কৰিব বিচাৰে। সেই ব্যক্তিসকলে সেই কাল নামৰ নদীখনৰ সৌন্দৰ্য পান কৰে। আৰু এচাম যায় তৰিবৰ কাৰণে, ভকত সদায় তৰিবৰ কাৰণে যায়। আৰু সেইকাৰণে ভকতে সেই নৈখনলৈ যোৱাৰ লগে লগে
ভগৱন্তই উদ্ধাৰ কৰিবৰ কাৰণে দুখন নৌকা সাজু কৰি থৈ দিয়ে। এখন নামৰ নৌকা মহাপুৰুষে কৈছে ৰামৰ নৌকা, এখন নামৰ নৌকা হৈছে কৃষ্ণ নামৰ নৌকা। এই দুখন নৌকাত যি উঠিব পাৰিছে মহাপুৰুষ মাধৱদেৱে কৈছে সেইজনে তৰি যাব, আপোনাৰ সবে তৰি যাব। গতিকে কৈছে যে কাল নামৰ নদীখনত কিছুমান জীৱ ভাঙি থাকে, কিছুমান জীৱই তাতে আয়াজাত কৰি থাকে, আৰু কিছুমান জীৱই সেই নদীখন তৰি যায়। কোনে তৰি যায়? ভকতে তৰি যায় বুলি আমাক অতি সুন্দৰকৈ ভগৱন্তই জনাইছে। গতিকে অপুৰে ধন্যবাদ দিছে। আজি আপোনালোকে চাওক, আমি এই সংসাৰত জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আহিলো যেতিয়া আমি পৃথিৱীত এটা কথা উপলব্ধি কৰিব লাগিব, মানুহৰ জীৱনত ভাল গুণ আৰু বেয়া দুখ এই দুটা বস্তুৰ দ্বাৰাই মানুহ পৰিচালিত। আপুনি আমি এনেকুৱা হ'ব লাগিব যে সংসাৰত একেবাৰে বেয়া মানুহজন কিন্তু যিমান দেখিলো এই পৃথিৱীত এই সমাজৰ অভিজ্ঞতাৰে একেবাৰে বেয়া মানুহজনেই কিন্তু মই, মোৰ বাহিৰে বেয়া মানুহ আৰু কোনো নাই, সকলো ভাল। এই চিন্তাটো কোনে ল'ব পাৰে? ভকতে ল'ব পাৰে। আৰু ভকতে সেইকাৰণে কাকো বেয়া নেদেখে, সকলোকে গুণময় অৰ্থাৎ গুণযুক্ত দৃষ্টিৰে চায়। আৰু সেইকাৰণে অপুৰেও আপোনাৰ আমাৰ সাধাৰণ দৃষ্টিত কংসৰ কিছুমান কাৰ্য আমি বেয়া দেখিছো, গতিকে কংসক আমি কেতিয়াবা বেয়া বুলিও কৈছো, কংস নামৰ চৰিত্ৰটো। কিন্তু অপুৰূপী ভকতে যিহেতুকে তেওঁৰ মনত ক্ৰূৰতা নাই, যিহেতুকে তেওঁৰ মনত কপটতা নাই, সেইকাৰণে তেওঁ কংসৰ সেই বেয়া দুখখিনিৰ পৰা এটা গুণ আহৰণ কৰি লৈ কংসক কৃতজ্ঞতা জনাইছে। কি বুলি? যে কংস আজি ধন্যবাদৰ পাত্ৰ, কাৰণ ইমান কৃপা কৰিলে তেওঁ মোক যে কৃষ্ণ দৰ্শনৰ কাৰণে তেওঁ পঠাই দিলে, সেইকাৰণে কংস মই ধন্যবাদ জনাইছো, তেওঁ ধন্যবাদৰ পাত্ৰ। বেয়া মানুহ এজনক আপোনাৰ চিন্তনেৰে সেই মানুহজনৰ পৰা মানুহজনৰ মাজত থকা ভাল গুণ আহৰণ কৰি কৃতজ্ঞতা জনাব পৰাজনহে সমাজৰ শ্ৰেষ্ঠ লোক বুলি কৈছে। যেনেকৈ পৰীক্ষিত ৰজাই কলিৰ পৰা ভাল গুণ বিচাৰি পালে, ঠিক তেনেকে অপুৰে এতিয়া কংসৰ পৰা ভাল গুণ বিচাৰি পাই আমাক অতি সুন্দৰকৈ এইখিনি তাত তত্ত্ব হিচাপে দিবলৈ যত্ন কৰিছে। আৰু তাৰ পিছত কৈছে যে আজি মোৰ জীৱনৰ যিবোৰ অমংগল, এই কৃষ্ণ দৰ্শনৰ দ্বাৰা সমস্ত অমংগল মষিমূৰ হৈ পৰিব, তাৰ বিনিময়ত মোক উমংগলে দেখা দিব। গতিকে মোৰ এই দুটা চকুৰে এই মোৰ যি শিৰ অৰ্থাৎ মূৰ আছে, এই মূৰটো বা কপালখনেৰে মই আজি কৃষ্ণৰ চৰণত সেৱা কৰিবলৈ সুবিধা পাম, এই বুলি তেওঁ নিজকে সৌভাগ্যৱান বুলি ভাবিছে। গতিকে বাবাই সমস্ত কৃষ্ণৰ দৰ্শনে আমাৰ জীৱনৰ অমংগল বিলাক নাইকিয়া কৰে। যেতিয়া বেয়া নাইকিয়া হ'ব তালে ভাল আহিব, আন্ধাৰ নাইকিয়া হলে যেনেকে পোহৰ আহে, গতিকে অমংগল নাইকিয়া হোৱাৰ লগে লগে আমাৰ জীৱনলৈ সুমংগল আহে। এতিয়া আপুনি আমি সেই কথাটো নিজৰ ক্ষেত্ৰতে আপুনি চাব পাৰে। আপোনাৰ যদি কেতিয়াবা গাটো বেয়া লাগি আছে, আপোনাৰ যদি শাৰীৰিক অসুস্থতা মানসিক অসুস্থতাত আপুনি ভুগি আছে, অকণমান সময় আপুনি যদি ভকত দৰ্শনলৈ যদি গুচি যায়, আপুনি কিছু হলেও সকাহ পায়। এয়া আপোনালোকে নিজৰ ক্ষেত্ৰত কেতিয়াবা প্ৰয়োগ কৰি চাব। অৰ্থাৎ কৃষ্ণৰ নামে, কৃষ্ণক স্মৰণে আৰু ভকত দৰ্শনৰ দ্বাৰা কৃষ্ণৰ যি দৰ্শন, এই কৃষ্ণৰ দৰ্শনে আমাৰ জীৱনত এক, গতিকে কৃষ্ণৰ দৰ্শনে আমাৰ আত্মিকভাৱে পৰিৱৰ্তন ঘটাই দিয়ে। এইটো কৃষ্ণ দৰ্শনটো পৰিৱৰ্তন আমাৰ তাৰ দ্বাৰা হ'ব, ভকত দৰ্শনৰ দ্বাৰা হ'ব বুলি সিদ্ধান্ত দিছে। জীৱনৰ অমংগল, আমাৰ ব্যক্তিৰ অমংগল, আমাৰ পৰিৱেশৰ অমংগল, সমাজৰ অমংগল, সমস্তখিনি এই কৃষ্ণ দৰ্শনে মষিমূৰ কৰে। আমাৰ জীৱনক আমাৰ ব্যক্তিত্বৰ ক্ষেত্ৰত আৰু আমাৰ সমাজৰ ক্ষেত্ৰত এক নৱতম ৰূপান্তৰ ঘটায়। এয়া আমি ভাগৱতৰ যোগেদি গম পালো। তাৰ দ্বাৰা এইখিনি আমাক জনালে।